নমস্কাৰ, এই মোৰ টাইমছৰ অসমৰ লগতে ভাৰতৰ কেইবাটাও প্ৰান্তৰ পৰা ডাঙৰ খবৰ। এনেকুৱা খবৰবোৰ নিউজ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ। আৰু ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে মনোযোগেৰে চাই যাব, অকণ স্কিপ নকৰাকৈ। আৰু কমেণ্টত লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন ক্ষেত্ৰৰ দৃশ্য দেখি গৰিমা গাৰ্গে নিজেই ত্ৰিপাল টংগালে জুবিন ক্ষেত্ৰত। গৰিমা গাৰ্গৰ পিতৃৰ মন্তব্য চাই থাকক আমাৰ প্ৰতিবেদন। ধিক্কাৰ বিজেপি চৰকাৰ, বৰষুণ উৱলি যোৱা জুবিন ক্ষেত্ৰ ৰক্ষাৰ বাবে নিজেই ত্ৰিপাল তৰিলে পত্নী গৰিমা গাৰ্গে। জুবিন ক্ষেত্ৰৰ দৃশ্য সহিব নোৱাৰি নিজে প্ৰচেষ্টাৰে ফেন ক্লাবৰ সহযোগত মৰমৰ গল্ডিক ৰোড বৰষুণৰ পৰা ৰক্ষা কৰাৰ চেষ্টা প্ৰিয়তমা পত্নী গৰিমা গাৰ্গৰ। বহুত কষ্ট পাইছোঁ, কিন্তু দেই লাগে মোৰ একো নালাগে। দাদা আপুনি মোক বহুত কথা আছে। মই বন্ধন গোটৰ পৰা ধাৰ লৈ আহিছোঁ দাদাক, আপুনি চিন্তা কৰক। ন্যায়টো লাগে দেই, বহুত দুখ পাইছোঁ কিন্তু জীৱনত। আৰু মই একো নালাগে, আৰু দাদা ন্যায়টো পালে হ'ল। মই লাগিলে মই ইয়াতে টিঙি ৰাতি মৰি যাম, কিন্তু বহুত দুখ পাইছোঁ মোক। জীৱনটো ইমান দুখ পাইছোঁ নকওঁ, আপুনি খাদ্য থাকক দিব, আৰু একো নালাগে। লগ পালোঁ বহুত দিন যে যাব সেইটো কথা নহয়। আমি অলপ ত্ৰিপাল আনিছোঁ, এনেকুৱা ধৰণে সঁজুলি কিছুমান আনি পেলাই এতিয়া সকলোৱে মিলি আৰু যিখিনি পাৰোঁ বাঁহ কাঠ ইয়াতে লোহাৰ হেৰি কিছুমান পাইছোঁ, সৰু সৰু পুতি। তেনেকৈ আমি মাত্ৰ টেম্পৰেৰী কেইদিনমানৰ কাৰণে চলিব পৰাকৈ যাতে পানী নপৰে সেইটো চাওঁ। আমিওতো এতিয়া মানে ইমান কৌশলগত হেৰি নহয়, গতিকে মিস্ত্ৰী কাম তেনেকৈ কৰা নাই। চেষ্টা এটা কৰিছোঁ আৰু মানে বস্তুখিনি অকণমান প্ৰটেক্ট কৰি ৰাখিবলৈ। চৰকাৰলৈ কি অনুৰোধ জনাব নিৰ্মাণৰ ক্ষেত্ৰত? তেওঁলোকে কাম আৰম্ভ কৰিছে, তেওঁলোকে তেনেদৰে এইখিনি আচলতে বস্তুখিনি তেওঁলোকে কোনোবা এটা জেগালৈ স্থানান্তৰিত কৰাৰ কথা আছিল, আৰু নহ'লে বা এটা কিবা প্ৰত্যেকটো জেগা এটাত ৰখাৰ কথা আছিল যিমানসমূহ উপহাৰ। কাৰণ ৰাইজে বহুত মৰমত জুবিনলৈ আনি পেলাই দিছে এই বস্তুটো। বহুত বস্তু আছে ইয়াত, কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি ফটোৰ পৰা আৰম্ভ কৰি বহুত হাতেৰে নিৰ্মাণ কৰা সামগ্ৰী আছে। গতিকে গোটেই বস্তুখিনি মৰমখিনি আমিতো আৰু এনেকৈ মানে অৱহেলা কৰিব নোৱাৰোঁ। গতিকে চাওক তেওঁলোকে কেনেকৈ কৰিব পাৰি সেইখিনি, আৰু আমি বহু দিনৰ পৰা কৈয়ে আছোঁ কথা, তেওঁলোকে কেনেকৈ ভাবে কি কৰে। সকলোৱে কিন্তু ৰাইজে এতিয়া নিজেই কৰিবলৈ আগবাঢ়ি আহিব বিচাৰিছে। কিন্তু সকলো যেতিয়া চৰকাৰৰ হাতত আছে, আৰু এতিয়া সাংস্কৃতিক মন্ত্ৰালয়লৈ তেওঁলোকে হেণ্ডঅভাৰ কৰিছে সেইখিনি কালচাৰেল ডিপাৰ্টমেণ্ট, তেওঁলোকে কিবা ডিচিশ্যন লৈছে কিবা জনাইছে নেকি আপোনাক? এতিয়া আমি মানে টেম্পৰেৰী কাৰণে কেইদিনমান যোৱাকৈ এইটো চলিউশ্যন তেওঁলোকে সোনকালে কিবা এটা পদক্ষেপ ল'ব বুলি ভাবিছোঁ। আৰু নহ'লে ৰাইজ সাজু আছে, আজি নালাগে, আজি কেইবাদিনৰ পৰাও একেটা কথাই সকলোৱে কৈ আছে যে আমাক অনুমতি দিয়ে, কিন্তু মই অনুমতি দিব পৰা মোৰ হাতত সেইটো অথৰিটি নাই। গতিকে মই সেইখিনি কৰিব নোৱাৰোঁ, ৰাইজে নিজে ওলাই আহি পেলাই কৰিব বিচাৰিছে। আমি হাতে কামে লাগি আৰু 2-3 দিনৰ কাৰণে যিখিনি পাৰিছোঁ কৰিছোঁ। আজি কেইদিনমানৰ আগতে গৈছিলে, তেওঁলোকৰ যিখিনি কথা কৈছিলে যে বাউণ্ডেৰী ৱালখন আৰু গেটখন যিটো আগতে তললৈ কৰিব। আৰু আমি ৰিকুৱেষ্ট কৰি আছিলোঁ এইটোৱে যে পাহাৰৰ মাটি, এঢলীয়া মাটি এতিয়া বৰষুণত মানে বাগৰি আহিব ইয়ালৈ, আৰু গোটেই বোকামো এটা বিৰাট বেয়া এটা প্ৰব্লেমজনক পৰিৱেশ। আৰু ইয়ালৈ আচলতে অকল এতিয়া অসমৰ মানুহ বুলিয়ে নহয়, আমি ওচৰ পাজৰ মানুহ নহয়, বহুত দূৰ দূৰণিৰ ঠাইৰ পৰা এখন পৰ্যটনস্থলী হৈছে। অকল জুবিন গাৰ্গৰ অন্তিম শয়নৰ স্থলী নহয় আচলতে। সেইকাৰণে সেই কথাটো আমাৰ অসমৰ কাৰণেও আচলতে বৰ এটা কি ক'ম, ক্ৰিটিচাইজ কৰি যায় মানুহে, আমাৰ কাৰণেও এটা লজ্জাৰ কথা। গতিকে এইখিনি ভালকৈ ৰাখিলে ভাল, আৰু মানুহে ভাল এটা ৰূপ দেখি গ'লে সকলোৱে সন্তুষ্টি পাব, ইমান দূৰৰ পৰা মানুহ যেতিয়া আহে। নহ'লে বা আমাৰ ৰাজ্যখনৰ কাৰণে এটা প্ৰেষ্টিজৰ কথা এইটো, বেয়াকৈ দেখি গ'লে সকলোৱে কথাবোৰ বেয়াকৈ ভাবি যাব, অৱহেলিত হৈছিল তেনেকুৱা ধৰণৰ কথা এটা আহে। গতিকে সেইখিনি ভালকৈ মন দিলে ভাল কৰে, কিন্তু আমাৰ কাৰণে মানে আমি সেইখিনি দায়িত্ব ল'ব নোৱাৰোঁ। সেইখিনি তেওঁলোকে ভালকৈ ৰখাটো চৰকাৰৰে দায়িত্ব। কালচাৰেল এফেয়াৰ্ছ দিয়া হৈছে। সেইদিনাখন মিটিং হওঁতে কলাক্ষেত্ৰত তেওঁলোকে কৈছিলে যে ইয়াৰ পৰা হয়তো স্থানান্তৰিত কৰিব মানে
বেলেগ বেলেগ ঠাইলৈ নিৰ্মাণ কাৰ্য যেতিয়া চলি থাকিব, কাৰণ এইখিনি খালী লাগিব তেওঁলোকে গোটেই জেগাটো, তেনেকুৱা ধৰণে কথা পাতিছিলোঁ। এতিয়া তেওঁলোকে ক'ত কয় কি কৰে সেই কথাখিনি আমাক জনোৱা নাই। এতিয়া চাওঁ পৰৱৰ্তী খবৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, 2026 বৰ্ষৰ বিধানসভাৰ দিন গণনা কৰা হৈছে। 2026 বৰ্ষৰ নিৰ্বাচনৰ দিন গণনা কৰা হৈছে। গণনা অসম বিধানসভা নিৰ্বাচনৰ দিন। অসমত 9 এপ্ৰিলত হ'ব নিৰ্বাচন, 4 মে'ত হ'ব ভোট গণনা, 23 মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন। গণনা অসম বিধানসভা নিৰ্বাচনৰ দিন।